খেদনহাতৰ গৰুটোকে চুৰ কৰো নেকি অথনিৰ পৰা থিয় হৈ এটুকে ভাবি আছো। পিছে গৰুটো চুৰ কৰিলেতো আমাৰ ডাংগদিটো তাহাঁতৰ পৰা খানা পানী বন্ধ হৈ যাব নহয়। বহুত প্ৰব্লেম আছে। ইমান বেয়া দিন আহিব মোৰ, মইতো কেতিয়াও সপোনতো ভবাই নাই। ডাংগদিক বিয়া পাতি ভাবিলো ভালকে সংসাৰটো কৰিম, ল'ৰা এটাও হ'ল, নাম দিলো ভেন্দি। কিন্তু নাই ক'ত। ভাবিলো মই মানুহৰ ঘৰত কাম চাম কৰি মোক আনি খুৱাব, গোটেই দিনটো মোকে চিঞৰি থাকে। নাই দিনকাল বহুত বেয়ালে গৈ আছে। মাক ক'ব লাগিব, মাক কৈ আৰু এটা বিয়া পাতিম বুলি কেনে চিন্তাটো কৰিছো, যিটো মাৰ লগত ডিছকাছ কৰিব লাগিব। যিটো পা তাকে বিক্ৰী কৰো, তথাপিও চলিবলৈ ইমান কষ্ট হৈ আছে। পইচা এডাল নাই পকেটত। স্পটিংটো চুলা স্পটিংটো যে মোক ডাঙৰীয়ে গিফ্ট দিছিলে সেইটোকো বিক্ৰী কৰিলো। একো খাবলৈ নিদিয়ে। ৰাতিপুৱা এনে ঘৰৰ পৰা ওলাই আহো। এনে মোক খেদি পঠায়, যা পানীৰাম কাম কৰিবি। ক'ত আছে কাম? দিনকাল ইমান বেয়া হৈ আছে, মানুহে হাজিৰা কৰাবই নিবিচাৰে। পিছে হাজিৰা কৰাৰ লগে লগে পইচা দুটা দেখাৰ লগে লগে মোৰ যে পানীটো খাব মন যায়। ইমান পানী খোৱানো মই ক'ৰ পৰা শিকিলো? এই ডাংগদিক বিয়া পতাৰ পিছৰে পৰা মই পানী খোৱা হৈ গলো। আগতে ক'ত পানী খাইছিলো মই? এই ঘৰৰ ইমান টেনচন, ইমান সেইটো আনা আজি এইটো দিয়া এইবিলাক আনিব নোৱাৰো। সেইটো কাৰণে পানী খাবই আৰম্ভ কৰিলো। বাপেকে দিলো।